যোৰহাট নোৱালী লিচুবাৰীস্থিত হাবিচুক SBI বেংকৰ সমীপত ছায়া মেকআপ ষ্টুডিঅ' আৰু একাডেমী ৰাইজৰ বাবে মুকলি কৰা হয়। উল্লেখযোগ্য যে উক্ত ষ্টুডিঅ'টিত ফিতা কাটি মুকলি কৰে জনপ্ৰিয় অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰী, লগতে উপস্থিত থাকে ক্ৰিচেণ্ট একাডেমীৰ সঞ্চালিকা জিতা বৰুৱা। উক্ত প্ৰতিষ্ঠানটিৰ জৰিয়তে সৌন্দৰ্য চৰ্চাকাৰী, ফটোগ্ৰাফাৰ, ৰূপসজ্জা, সাজসজ্জা শিল্পীসকল উপকৃত হ'ব পাৰে তথা এই ক্ষেত্ৰত পৰিয়ালৰ সকলো লোকে তেওঁক সহযোগিতা আগবঢ়াইছে বুলি মূল সঞ্চালিকা ছায়া দাসে জানিবলৈ দিয়ে। যোৰহাটৰ পৰা বিকিনগৰ সহযোগত খবৰ গোলাঘাট। কথা মই যেহেতু এখন ফিল্ডৰে মানুহ, গতিকে মই খুব ভাল পাইছো। ছায়ালৈ বহুত শুভেচ্ছা, শুভকামনা। আৰু আচলতে এনেকুৱা ষ্টুডিঅ' বিলাক যেতিয়া থাকে, বহুত মানুহৰ, বহুত ছোৱালীৰ প্ৰধানকৈ অভাৱ অভিযোগ বিলাক নাইকিয়া হয়। আমি সততে হাহাকাৰ কৰো মেকআপ আৰ্টিষ্ট বিচাৰি, বিশেষকৈ ছিজনৰ সময়ত বহুত দিগদাৰ হয়। মেকআপ আৰ্টিষ্ট বিলাক বহুত ব্যস্ত থাকে। এনেকুৱা ধৰণৰ একাডেমি এখন থাকিলে আচলতে স্থায়ী হয়, যে আহিলে কোনোবা নহয় কোনোবাক পাম, মানে অল্টাৰনেটিভ কোনোবা থাকেই আৰু। গতিকে সেইটো কাৰণে খুব ভাল হৈছে আৰু লোকেশ্যনটো খুব ভাল বঙালপুখুৰী SBI বিল্ডিংটোতে। গতিকে একদম ৰোড চাইড, মানুহে আহি বিচাৰিবলৈও একো দিগদাৰী নহয়। আৰু প্ৰধানকৈ ছায়া মেকআপৰ জগতখনত বহুত দিনৰ পৰাই জড়িত হৈ আছে। বহুত বেষ্ট বাই বেষ্ট বহুত ষ্টুডেণ্ট ওলাইছে। গতিকে খুব ধুনীয়াকে ইণ্টেৰিয়ৰখিনিও কৰিছে। মই বিৰাট সুখী যোৰহাটীয়ান হিচাপে যে যোৰহাটতে ইমান ধুনীয়া ষ্টুডিঅ' এটা হৈছে। মানে আজিকালিতো এইটো বিউটি এণ্ড ৱেলনেছ এটা ইনক্লুডে কৰিছে, আপুনি যিটো প্ৰশ্ন মোক সুধিছে। আৰু তাৰোপৰি মই ভাবো যে প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীয়ে যেতিয়া নিজৰ ভাল লগা কামটো নিজৰ নিচাত য'ত থাকে, মানে নিচাটো যেতিয়া পেচা হিচাপে লয়, তেতিয়া সফলতা সহজতে অৰ্জন কৰিব পাৰে। তো বহুতৰে থাকে খুব এটা কলাসুলভ মন থাকে, তেওঁ নিজৰ হাতৰ কলা খুব সুন্দৰ, ধুনীয়া মেকআপ কৰিবলৈ সৰুৰ পৰাই মন। আজিকালি যিহেতুকে সৌন্দৰ্যৰ পৃথিৱীখনো আগতকৈ প্ৰসাৰ আৰু প্ৰচাৰ বহুত বেছি হৈছে, তো তেওঁলোকৰ প্ৰফেশ্যন কৰি নিজে জীৱন নিৰ্বাহ কৰিবলৈ সুবিধা। তো এইটো খুব সুন্দৰ কথা। ছায়াই যিটো আজি যোৰহাটত মানে এইটো মেকআপ ষ্টুডিঅ' প্লাছ একাডেমি কৰিছে, আৰু তাৰ লগতে তেখেতৰ এটা সামাজিক দায়বদ্ধতাও দেখাইছে। যিহেতুকে সকলোৰে দায়িত্ব আছে, তেওঁ নিজে শিকাখিনি আনক বিলাই দিয়া, আৰু যোৰহাটৰ ওচৰ পাজৰৰ মানুহখিনিৰ যেতিয়া সুবিধা হ'ব, আগতে গুৱাহাটীত গৈ কৰিব লাগিছে, যেতিয়া আমাৰ ইয়াতে এনেকুৱা ষ্টুডিঅ' হ'ব, তেওঁলোকেও শিকিব পাৰিব, আৰু তেওঁলোকেও তেনেকে গৈ পেলাই নিজৰ সেই নিচাটো পেচালৈ পৰিণত হ'ব। when passion is your profession you will be successful, মই সদায় বিশ্বাস কৰো সেইটো কথা। আৰু যিহেতুকে মই এটা অনুষ্ঠানৰ লগত জড়িত, মই তাত সেইটো দেখিবলৈও পাইছো। আৰু আজিকালি অসমতো ডিগনিটি অফ লেবাৰটো যথেষ্ট গুৰুত্ব দিয়া হয়, আৰু সেই এনে সংযোজনে হয়তো মানে ভৱিষ্যতে যোৰহাটত বহুত সহায় কৰিব। আৰু মই তেখেতৰ এই যাত্ৰা জয় যাত্ৰা হবলৈ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিম। আপোনাৰ লোকেশ্যনটো হৈছে যোৰহাট বঙালপুখুৰী নোৱালী যিটো SBI বেংক আছে ব্ৰাঞ্চ, সেই তাতে সেইটো বিল্ডিঙতে গ্ৰাউণ্ড ফ্ল'ৰতে আছে ষ্টুডিঅ'টো। আৰু আজিৰ পৰা আৰু সকলোখিনি সুবিধা ইয়াতে পাব। ফটোশ্বুট আৰু মেকআপ একাডেমি দুইটাই সমান্তৰালভাৱে চলি থাকিব। আৰু আপোনাৰ ফটোশ্বুটত ইয়াত বিশেষভাৱে সুবিধাখিনি আচলতে কাপোৰ আৰু গহনা সেই দুইটাই একেলগে উপলব্ধ হ'ব। আৰু ষ্টুডিঅ'ৰ যিটো ছেটআপ দৰকাৰ হয় সাধাৰণতে ফটোৰ বাবে, সেইটো ইয়াতে থাকিব। গতিকে আশা কৰিছো সকলোৰে সুবিধা হ'ব। এডমিশ্যন প্ৰচেছ সেইখিনি মোৰ কণ্টেক্ট নাম্বাৰত কণ্টেক্ট কৰিলে মই গোটেইখিনি আচলতে ভালকৈ বুজাই দিব পাৰিম। আৰু কণ্টেক্ট নাম্বাৰটো মোৰ হৈছে 9954918451। হয়।